যিহেতু বৰ্তমান সময়ত দেশখনত পৰিস্থিতি খুবেই বেয়া। ভাৰতবৰ্ষৰ নিচেই কাষতে লাগি আছে বাংলাদেশৰ পৰিস্থিতি খুবেই বেয়া। তাত চলি আছে বৰ্তমান সময়ত যুদ্ধ, একুৰা জুই জ্বলি আছে। ডেইলি একুৰা চাকি জ্বলা দি জুই জ্বলি আছে তাত। এনেকুৱা একুৰা জুই যিহেতু নুমুৱাৰ নামেই লোৱা নাই এতিয়ালৈকে। সেইখন জুই কেতিয়া নুমাব গম পোৱা নাই। বৰ্তমান সময়ত যি চিন্তা কৰিব পাৰে এই কথাটোৰ পৰা আপোনালোকে কেনেকুৱা পৰিস্থিতি হৈ আছে বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰি পলায়ন কৰিছে। ইয়াৰ পৰা আপোনালোকে চিন্তা কৰিব পাৰে পৰিস্থিতি কেনেকুৱা গম্ভীৰ। আচলতে বাংলাদেশৰ পৰিস্থিতি গম্ভীৰ হ'লেও ভাৰতৰ পৰিস্থিতি বেছি কম সময়তে পৰিস্থিতি বেয়া হৈ যাবও পাৰে, কিয়নো বাংলাদেশৰ নিচেই কাষতে লাগি আছে ভাৰতবৰ্ষক অকণমান চকু দৃষ্টি দিব লাগে। ভাৰত চৰকাৰে বৰ্তমান সময়ত দিও আছে চকু, কিয়নো অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত এণ্ট্ৰি হৈ আছে। কিয়নো এজন বাংলাদেশী ইউটিউবাৰ, যিহেতু তেওঁ এটা ইউটিউব চেনেল আছে, তেওঁ ভিডিঅ'টো ডিলিট কৰিছে অলৰেডি। তেওঁ ইমান সহজতে এটা ইউটিউব চেনেলত কেনেধৰণে বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিব পাৰি সেই সমগ্ৰ কথাখিনি আৰু তেওঁ নিজে প্ৰৱেশ কৰি দেখুৱাই দিছে কেনেধৰণে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰি। আচলতে এই ভিডিঅ'টোৰ পৰা আৰু এনেধৰণৰ যি অবৈধভাৱে প্ৰৱেশ কৰে ভাৰতবৰ্ষত বাংলাদেশৰ পৰা, তাৰ পৰা সতৰ্ক হৈ থাকিব লাগে। কিয়নো যিকোনো সময়তে বাংলাদেশৰ পৰা অবৈধভাৱে তাৰ পৰা নাগৰিক আহিব পাৰে আৰু ভাৰতবৰ্ষক উত্তেজনা বঢ়াব পাৰে। কিয়নো ইয়াৰ পৰা সতৰ্ক হৈ থাকিব লাগে। ভাৰতবৰ্ষখন শান্তিয়ে থাকক, কিয়নো তেনেকুৱা ধৰণৰ পৰিস্থিতি নালাগে কেতিয়াও, নহয় জানো। আৰু এইজন ইউটিউবাৰে এনেধৰণে আচলতে দেখুৱাইছে, তেওঁ একদম সহজ উপায়ে দেখাইছে, কোনো ৰোগ টোক নাই। তেওঁ ইমান সহজ উপায়েৰে বাংলাদেশৰ পৰা ভাৰতবৰ্ষত কেনেকৈ এটা বৰ্ডাৰ, নেশ্যনেল ছিকিউৰিটিৰ এটা বৰ্ডাৰ যিহেতু, তেওঁ সেই জেগাৰ পৰা কেনেকৈ বাংলাদেশৰ পৰা ভাৰতৰ প্ৰৱেশ কৰিব পাৰি সেই কথাসমূহ আৰু তেওঁ নিজে প্ৰৱেশ কৰি দেখুৱাই দিছে যে এনেধৰণে প্ৰৱেশ কৰিব পাৰি। ইউটিউব চেনেলত আপলোড কৰিছে, তেওঁ ভিডিঅ'টো ডিলিট কৰিছে, তথাপিও এই ভিডিঅ'টোৰ পৰা জানিব পাৰি আমি কিয়নো ভাৰতবাসী সতৰ্ক হৈ থাকিব লাগে, ভাৰত চৰকাৰ সতৰ্ক হৈ থাকিব লাগে বাংলাদেশৰ পৰিস্থিতিৰ পৰা। কিয়নো হাজাৰ লোক, কোটিয়ে লোক এনেধৰণে বাংলাদেশৰ পৰা ভাৰতলৈ বুলি অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগে। সেইবাবে পূৰা নিৰাপত্তা থাকিব লাগে। এটা পৰুৱাও যাতে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ভাৰতবৰ্ষখন সঁচাকৈ বাংলাদেশৰ বহুতো নাগৰিক আছে বৰ্তমান সময়ত অবৈধভাৱে প্ৰৱেশ কৰা, তেখেতসকলকো কৰায়ত্ব কৰিব লাগে অতি সোনকালে। তেখেতসকলক অতি সোনকালে ভাৰতবৰ্ষৰ পৰা বাংলাদেশলৈ দলিয়াই দিব লাগে। কিয়নো অবৈধভাৱে প্ৰৱেশ কৰাটো ভাৰতবাসীয়ে কেতিয়াও নিবিচাৰে। নিজৰ দেশ, নিজৰ কথা, নিজৰ মাতৃভূমি, আচলতে নিজৰ ঘৰখন আগত ঠিক কৰি লওঁ, পিছত বেলেগৰ ঘৰৰ কথা ভাবিম। প্ৰথমে নিজৰ ঘৰখন সুৰক্ষিত কৰি লওঁ আমি, তাৰপিছত বেলেগৰ ঘৰ। কিয়নো পৰিস্থিতি ভাৰতত বেয়া হ'বলৈ সময় নালাগে, কিয়নো নিচেই কাষতে লাগি আছে বাংলাদেশ। সেইবাবে কৈছোঁ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। সতৰ্ক হৈ থাকিব, কোনো এনেকুৱা কথাত মাত নামাতিব যিহেতু উত্তেজনা সৃষ্টি নকৰিব, যাতে ভাৰতবৰ্ষত বাংলাদেশৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হয়। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, কথাখিনি অকণমান মন দি শুনিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই।